স্বাভাৱিকভাৱে যি 17খন স্কুলত এজনো ছাত্ৰ ছাত্ৰী পাছ কৰিবলৈ সক্ষম হোৱা নাই, এই 17খন স্কুলে আমি বন্ধ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। And teachers will be transferred across the Assam. তাৰমানে এই 17খন স্কুল বন্ধ হৈ যাব আৰু এই 17খন স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলক অহা 72 ঘণ্টাৰ ভিতৰত আমি অসমৰ বিভিন্ন জিলালৈকে তেওঁলোকক আমি ট্ৰান্সফাৰ কৰিম, যাতে কোনোবা এখন ভাল স্কুলৰ লগত তেখেতসকল এটেচড হৈ থাকিব পাৰে। আৰু ছাত্ৰ ছাত্ৰীসকলক আমি কাষৰ স্কুলখনত নামভৰ্তি কৰাৰ বাবে আমি সুযোগ প্ৰদান কৰিম। অসম চৰকাৰে যোৱা কেবিনেটত এটা সিদ্ধান্ত লৈছে যে এই 29,701জন শিক্ষকৰ চাকৰি কাৰ্যকাল 60 বছৰ বয়সলৈকে বাহাল থাকিব। তাৰমানে কেন্দ্ৰীয় চৰকাৰে দৰমহাৰ শতাংশ অনুপাত যি ধৰণে পৰিৱৰ্তন কৰক বা নকৰক, এই শিক্ষকসকলৰ চাকৰিৰ কাৰ্যকাল আমি যিটো অস্থায়ী বা এনেকুৱা ধৰণৰ শব্দৰ কিছুমান তেওঁলোকৰ সন্মুখত থাকে, এই গোটেইবোৰ প্ৰত্যাহাৰ কৰি আমি তেওঁলোকৰ চাকৰি কাৰ্যকাল 60 বছৰলৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু 60 বছৰ বৃদ্ধি কৰাৰ লগে লগে আমি কেইটামান আনুপাতিক তেওঁলোকক সুবিধা দিব খুজিছোঁ। সেইটো হ'ল যে তেওঁলোকে ইনক্ৰিমেণ্ট প্ৰত্যেক বছৰত চৰকাৰী কৰ্মচাৰীৰ সমান ইনক্ৰিমেণ্ট পাব। ডিয়াৰনেছ এলাউন্স প্ৰত্যেকটো ৰিভিজনত ডিয়াৰনেছ এলাউন্স অসম চৰকাৰৰ শিক্ষকসকলে যিটো ধৰণে ডিয়াৰনেছ এলাউন্স পায়, তেওঁলোকে সেই ধৰণে ডিয়াৰনেছ এলাউন্স পাব। তেওঁলোকে কেজুৱেল লিভ আৰু আদাৰ্ছ যিবিলাক চৰকাৰী শিক্ষকৰ বেনিফিট, মেটাৰনিটি লিভ, আৰ্ণ লিভ, কেজুৱেল লিভ, এই গোটেইবোৰ তেওঁলোকে এট পাৰ চৰকাৰী শিক্ষকৰ সমান পাব। CPF তেওঁলোকৰ বাবে থাকিব আৰু তেওঁলোকে বেংক লোন ল'ব বিচাৰিলে আমি যেনেকৈ আন কৰ্মচাৰীৰ ক্ষেত্ৰত হেড অফ দ্য ডিপাৰ্টমেণ্টে ফৰ্মত চহী কৰি তেওঁলোকক বেংক লোন লোৱাৰ ৰাস্তা খুলি দিয়ে, ঠিক সেইধৰণে এইসকল চৰকাৰী সৰ্বশিক্ষা অভিযানত কাম কৰা 29,701জন শিক্ষকে এতিয়াৰ পৰা বেংকৰ পৰা লোন আদিও তেওঁলোকে ল'ব পাৰিব আৰু তেওঁলোকৰ দৰমহাৰ পৰা আমি ডিডাকশ্যন কৰি থকাৰ সুবিধা। আন তেওঁলোকৰ লগত একোখনকৈ নতুনকৈ 60 বছৰ টাৰ্মছৰ একোখন নতুনকৈ কণ্ট্ৰেক্ট আমি ড্ৰ কৰি ল'ম, য'ত ৰিটায়াৰমেণ্ট এজ আপ টু 60 ইয়াৰ্ছ লিখা থাকিব। ষ্টেট পুল টিচাৰ বুলি কওঁ। তেওঁলোকক যোৱা বছৰ যেতিয়া ততাতৈয়াকৈ টেট চাৰ্টিফিকেটৰ ম্যাদ উকলি যোৱাৰ সময় হৈছিলে, সেই সময়ত আমি 11,206 গৰাকী শিক্ষকক প্ৰথম যিটো ভাগ আছিল সেইটো হ'ল 29,701। তেওঁলোকে ৰেগুলাৰ পে পাই আছিলে, ইনক্ৰিমেণ্টবিলাক ৰেগুলাৰলি পোৱা নাছিলে, ডিএৰ সমস্যা আছিল। এটা গোটেইবিলাক যোগ কৰি তেওঁলোকে ৰেগুলাৰৰ মান মৰ্যাদা আৰু গোটেই সুবিধাখিনি পালে। কিন্তু এই যিখিনি ষ্টেট পুল টিচাৰ 11,206, তেখেতসকলক আমি এটা মাননি দি আছিলোঁ। কিমান টকা আছেকে? কোনোবাই জানিবলৈ কিমান টকা দি আছিলোঁ? 20,000 LPৰ কাৰণে আৰু MEৰ কাৰণে 22,000 টকা আমি তেওঁলোকক ফিক্স দি আছিলোঁ, 20 and 22,000। অসম চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি এই ষ্টেট পুল টিচাৰসকলেও অহা 1 জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁলোকে চৰকাৰৰ ৰেগুলাৰ পে স্কেল তেওঁলোকেও পাব আৰম্ভ কৰিব। অৰ্থাৎ এই 11,206 ষ্টেট পুল টিচাৰে আমাৰ ৰেগুলাৰ পেত এজন শিক্ষকৰ দৰমহা এতিয়া কিমান হয় জানো? এজন LPৰ দৰমহা কিমান হয় ৰেগুলাৰ? 35,000 যি হয়, উইথ ইনক্ৰিমেণ্ট উইথ DA তেওঁলোকে ৰেগুলাৰ পে স্কেল পাবলৈ সক্ষম হ'ব।
তেওঁলোকৰ কন্ট্ৰেক্ট এবছৰৰ বাবে কৰা হৈছিল। এতিয়া এই 11,206 গৰাকী শিক্ষকৰো চাকৰিৰ ম্যাদ 60 বছৰলৈকে বঢ়াই দিয়া হৈছে। So they will be in service till they are attaining 60 years of age. 60 বছৰ বয়স নোহোৱালৈকে তেওঁলোকে চাকৰি কৰিব পাৰিব, ৰেগুলাৰ পে স্কেল পাব, ডিয়াৰনেছ এলাউন্স পাব, ইনক্ৰিমেণ্ট পাব, আৰু তেওঁলোকে কেজুৱেল লিভ, আৰ্ণ লিভ, মেটাৰ্নিটি লিভ, চৰকাৰী কৰ্মচাৰীয়ে পোৱা গোটেইখিনি সুবিধা তেওঁলোকে লাভ কৰিব। এওঁলোকেও এক প্ৰকাৰ ৰেগুলাৰ নামটোক বাদ দি ৰেগুলাৰ কৰ্মচাৰীৰ বাবে যি সুবিধা আছে গোটেইখিনি সুবিধা পাব, আৰু বেংকৰ পৰা লোন আদি লওঁতেও তেওঁলোকে যিটো আমি আণ্ডাৰটেকিং দিব লাগে DDO, এইখিনিও তেওঁলোকৰ বাবে উপলব্ধ হ'ব। গতিকে এক কথাত ক'ব গ'লে সৰ্বশিক্ষা অভিযানৰ তলত কাম কৰা এই 2 চাম শিক্ষকৰ চাকৰি আজিৰ পৰা 60 বছৰলৈকে নিশ্চিত কৰা হ'ল ইন দ্য ৰেগুলাৰ গভৰ্ণমেণ্ট পে স্কিম। যেতিয়া পে কমিশ্যনে আন টিচাৰৰ দৰমহা বঢ়াব, এওঁলোকৰো দৰমহা অট'মেটিক বাঢ়ি যাব। পে কমিশ্যনে যাক যেনেকৈ সুবিধা দিয়ে, ৰেগুলাৰ টিচাৰে যি সুবিধা পাব, এখেতসকলেও একেই সা সুবিধা, একেই মান মৰ্যাদা এওঁলোকে বহন কৰিব পাৰিব। এলিমেণ্টাৰী এডুকেশ্যনত এই দুটা সিদ্ধান্ত লোৱাৰ লগে লগে অসম ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যৰ নিৰ্বাচনী ঘোষণা পত্ৰত দিয়া 2টা ডাঙৰ প্ৰতিশ্ৰুতি আজিৰ দিনটোত আমি পালন কৰিবলৈ সক্ষম হ'লোঁ, আৰু অসম চৰকাৰে লোৱা সাহসী সিদ্ধান্তই শিক্ষা বিভাগত শিক্ষকসকলক এটা মৰ্যাদা দিয়াৰ ক্ষেত্ৰত বহুখিনি সহায়ক হ'ব। যোৱা বছৰ আনন্দৰাম বৰুৱা বঁটা দিব পৰা হোৱা নাছিলে। যেতিয়া মই শিক্ষাৰ দায়িত্ব লওঁ, সেই মুহূৰ্তলৈকে কৰোনা ভাইৰাছ আহি যোৱাৰ কাৰণে, কম্পিউটাৰ আদি ইণ্টাৰনেশ্যনেল কেৰিয়াৰ্ছ বন্ধ হৈ যোৱাৰ কাৰণে এই কম্পিউটাৰ আমি দিব পৰা নাছিলোঁ। অহা সপ্তাহৰ পৰা যোৱা বছৰৰ ছাত্ৰ ছাত্ৰীসকলক এমট্ৰনে স্কুলতে কম্পিউটাৰ দিয়াৰ ব্যৱস্থা কৰিব, আৰু ইতিমধ্যে আমি তেওঁলোকক কৈছোঁ যে অহা সপ্তাহৰ পৰা কোনো ফাংচন নকৰাকৈ লাহে লাহে স্কুলত এজন এজনকৈ ছাত্ৰ ছাত্ৰীক মাতি কম্পিউটাৰখিনি বিতৰণ কৰি দিব লাগে। এই বছৰো নিবিদা আদি আহ্বান কৰিলে, যিহেতু টেণ্ডাৰ আদি প্ৰক্ৰিয়া দীঘলীয়া হ'ব, আৰু কোভিডৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি 17,000 20,000 কম্পিউটাৰ পাওঁ নে নাপাওঁ সিও সন্দেহৰ আৱৰ্তত থকা বাবে আমি সিদ্ধান্ত লৈছোঁ যে এই বছৰ আমি কম্পিউটাৰৰ পৰিৱৰ্তে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক আমি 20,000 টকাৰ নগদ ধন দিম। অৰ্থাৎ কম্পিউটাৰ আমি কাকো নিদিওঁ, এইবাৰ আমি কম্পিউটাৰৰ পৰিৱৰ্তে সকলোকে 20,000 টকাৰ আমি নগদ ধন দিম। চৰকাৰে কম্পিউটাৰ কিনিলেও পাৰ কম্পিউটাৰ কষ্ট 20,000 আহে, গতিকে আমি যিটো যোৱা বছৰ কম্পিউটাৰৰ যিটো কষ্ট আছিলে, সেই কম্পিউটাৰৰ কষ্ট আফটাৰ ডিডাক্টিং GST, কাৰণ কেছ টকা দিলে চৰকাৰক GST দিব নালাগে, আফটাৰ ডিডাক্টিং টেক্সেশ্যন লাইবিলিটি যিটো নেট কষ্ট অফ দ্য কম্পিউটাৰ আহে, সেইটোকে আমি চাম আপ কৰি 20,000 টকা আমি তেওঁলোকৰ বেংক একাউণ্টত জমা দিয়াৰ বাবে সিদ্ধান্ত কৰিছোঁ। সেৱাই আবেদনৰ পৰ্টেল এটা মুকলি কৰি দিব, আৰু সেৱাই বাতৰি কাকতৰ যোগে বিজ্ঞাপন দিব। সেৱাৰ পৰ্টেলত ছাত্ৰ ছাত্ৰীসকলে বেংক একাউণ্ট নম্বৰ, IFC কোড আদি জমা দিব, আৰু তেনেকুৱাৰ পৰিপ্ৰেক্ষিতত আমি 30 আগষ্টৰ ভিতৰত তেওঁলোকৰ বেংক একাউণ্টত আমি 20,000 টকা পোনপটীয়াকৈ জমা দিম। যোৱা বছৰৰ ছাত্ৰ ছাত্ৰীসকলে কম্পিউটাৰ পাব, আৰু এই বছৰ মেট্ৰিকত পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে কম্পিউটাৰৰ পৰিৱৰ্তে COVID-19ৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক আমি নগদ ধন দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। পৰৱৰ্তী বছৰত ছাত্ৰ ছাত্ৰীসকলৰ ফিডবেক লোৱাৰ পিছত আমি নগদ ধন দিম নে কম্পিউটাৰ দিম, তাৰ বিষয়ে পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱা হ'ব।
কিন্তু এই বছৰ আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে কেশ টকা থ্ৰু বেংক একাউণ্ট আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেৱাই তাৰ পোৰ্টেল মুকলি কৰি দিব। আৰু এটা ছাত্ৰ ছাত্ৰীসকলক লৈ আমি এটা ডাঙৰ এনাউন্সমেন্ট এটা কৰিব খুজিছোঁ যে আমাৰ চৰকাৰ অহাৰ পিছত বছৰি 2 লাখ টকাৰ তলত উপাৰ্জিত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰিছিলোঁ। এই বছৰ কোভিড-19ৰ পৰিৱেশৰ ওপৰত পৰ্যালোচনা কৰাৰ পিছত আমি সিদ্ধান্ত লৈছোঁ যে এইবাৰ এপিএল হওক বিপিএল হওক আমি কলেজবিলাকত ষ্টুডেণ্টক 100% আমি ফ্ৰী এডমিশ্যন দিম। তাৰমানে উইদাউট এনি ইনকাম স্লেব আমি সকলোকে বিনামূলীয়া আমি নামভৰ্তিৰ ব্যৱস্থা কৰিম। আগতে 60% ষ্টুডেণ্টে ফ্ৰী এডমিশ্যনৰ সুবিধা পাইছিলে, যোৱা বছৰ প্ৰায় 50% আছিলে। এই বছৰ ইচ এণ্ড এভৰি ষ্টুডেণ্টছ যোনে প্ৰাদেশিকৃত মহাবিদ্যালয়ত নামভৰ্তি কৰিব খুজিব তেওঁলোকৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া হ'ব। কোনেও তাত পইচা নল'ব। আমি মহাবিদ্যালয়ৰ প্ৰিন্সিপালসকলক নিৰ্দেশ আমি স্পষ্টভাৱে দি দিম যে বহুত কলেজৰ প্ৰিন্সিপালে কয় যে প্ৰথম টকাটো দিয়ক, গভৰ্ণমেণ্টৰ পৰা টকাটো আহিলে উভতাই দিব। সো এনেকুৱা ধৰণৰ ব্যৱস্থা কৰাপশ্যনৰ মানদণ্ডৰ ভিতৰত পৰিব আৰু কোনোবাই যদি প্ৰথম টকাটো লৈ পিছত ঘূৰাই দিম বুলি কয় তেনে কলেজৰ অধ্যক্ষক বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সেইকাৰণে মই সকলোকে ইট ইজ জাষ্ট ফ্ৰী এডমিশ্যন মানে ইট ইজ জাষ্ট ফ্ৰী এডমিশ্যন উইদাউট এনি কুৱেশ্যন। কোনো সৰস্বতী পূজাৰ চান্দা নহ'ব, কোনো মেগাজিনৰ চান্দা নহ'ব, একো নহ'ব। জাষ্ট হি উইল গ' এণ্ড হি উইল এনৰোল দিছ থিং। কোনো হিডেন পইচা কোনেও কাৰো ল'ব নোৱাৰিব। কোনোবা কলেজৰ যদি আৰ্থিক অসুবিধা হয়, যোৱা বছৰ তেওঁলোকে যি ৰিইম্বাৰ্সমেণ্ট পাইছিল সেইটো আমি প্ৰয়োজন হ'লে এডভান্স হিচাপে আমি কলেজবিলাকক দি দিব পাৰোঁ, তাত কোনো আমাৰ অসুবিধা নাই। বাট এডমিশ্যন উইল বি জাষ্ট ফ্ৰী। তাত কোনো সৰস্বতী পূজাৰ ফিজ নাই, কোনো মেডাম মেফিৰ ফিজ নাই, কোনো মেগাজিনৰ ফিজ নাই, একো নাই, কোনো এক্সকাৰশ্যন ফিজ নাই, একো নাই। 100% ফ্ৰী এডমিশ্যন ফৰ ইচ এণ্ড এভৰি ষ্টুডেণ্টছ হ'ব লাগিব। মই অকণমান ৰিপিট কৰি থৈছোঁ যাতে কলেজৰ অধ্যক্ষসকলে যিসকলে শুনি আছে তেওঁলোকৰ মাজত যাতে কোনো মই বুজি নাপালোঁ, আমি ভালকৈ নাপালোঁ তেনেকুৱা কথা নহয়। ইট ইজ জাষ্ট ফ্ৰী, কোনেও পকেটৰ পৰা এটকাও নুলিয়াব। এইটোৱে হৈছে চৰকাৰৰ নিৰ্দেশ আৰু এই নিৰ্দেশ আমি সকলোৱে পালন কৰিব লাগিব আৰু এই বছৰ এডমিশ্যন সম্পূৰ্ণ বিনামূলীয়া হ'ব ফ্ৰম হায়াৰ ছেকেণ্ডেৰী লেভেল টু দ্য পোষ্ট গ্ৰেজুৱেট লেভেল। ইঞ্জিনিয়াৰিং, মেডিকেল সকলো ক্ষেত্ৰতে কোনো এডমিশ্যনতে এইবাৰ কোনেও পইচা নলয়। ৰাইট ফ্ৰম যদি গুৱাহাটী ইউনিভাৰ্চিটিটো এডমিশ্যন লয়, এডমিশ্যন উইল বি ফ্ৰী, কোনো নাই। যিখন প্ৰস্পেক্টাছ ছপাই তাৰো পইচা ল'ব নোৱাৰে, একোৱে পইচা ল'ব নোৱাৰে। তাৰমানে হিডেন কষ্ট একো হ'ব নোৱাৰে। মেডিকেল, ইঞ্জিনিয়াৰিং, পলিটেকনিক, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, এভৰিৱেৰ কলেজ, হায়াৰ ছেকেণ্ডেৰী সকলোতে 100% এডমিশ্যন এইবাৰ ফ্ৰী হ'ব। আৰু এইটো আমি ষ্টেপ লৈছোঁ কাৰণ কোভিড-19ত বহুত পিতৃ মাতৃ আৰ্থিকভাৱে জুৰুলা হৈ আছে, তেওঁলোকক সকাহ দিয়াটো আমাৰ দায়িত্ব। গতিকে এই এটা ঐতিহাসিক সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ আৰু আমি এই সিদ্ধান্তটো যাতে 100% ইমপ্লিমেণ্ট হয় তাৰ বাবে আমি সকলোৰে সহযোগিতা বিচাৰিম আৰু সংবাদ মাধ্যমৰো আমি সহযোগিতা বিচাৰিম। ইভেন কষ্ট অফ প্ৰস্পেক্টাছ ইজ নট দেয়াৰ। প্ৰস্পেক্টাছ ৱেবছাইটত দি দিব, মানুহে প্ৰস্পেক্টাছ ৱেবছাইটত পঢ়ি ল'ব। কোনো এখন প্ৰিণ্ট কৰি টকা পইচা খৰচ কৰাৰ কোনো প্ৰয়োজনীয়তা নাই। ফাইনেলি যোৱা বছৰৰ দৰে এইবাৰ এডমিশ্যনৰ ফৰ্মতে আমি সকলোৰে বেংক একাউণ্ট নম্বৰ ল'ম আৰু এইবাৰ কলেজবিলাকক আমি নিৰ্দেশ দিছোঁ, আমাৰ DPI টো মনিটৰ কৰিব, DTA মনিটৰ কৰিব
ডিএছচিয়ে মনিটৰ কৰিব আমি হোষ্টেলত যিখিনি ল'ৰা ছোৱালী এডমিশ্যন হ'ব তেওঁলোকৰ মেজ ডিউজ আমি 1000 টকাকৈ আমি মাহত ঘূৰাই দিম যোৱাবাৰ আমি 600 টকা দিছিলোঁ এইবাৰ আমি 1000 টকা আমি উভতাই দিম মানে 12000 টকা এজন ষ্টুডেণ্টে মাহত বছৰত চৰকাৰৰ পৰা ঘূৰাই পাব ঠিক তেনেকৈ ডিগ্ৰীত যিটো টেক্সট বুক কিনে তাৰ কাৰণেও 1000 টকাকৈ চৰকাৰৰ পৰা ঘূৰাই পাব বেংক একাউণ্ট নোহোৱাৰ কাৰণে বহু দেৰিকৈ এই সুবিধাবিলাক যায় এই বছৰ মই প্ৰিন্সিপালসকলক অনুৰোধ কৰিছোঁ কালি পৰহি মই প্ৰিন্সিপাল কাউন্সিলৰ লগতো আমাৰ কমিশনাৰসকলে প্ৰিন্সিপাল সেক্ৰেটাৰী মিটিং কৰিব যাতে বেংক একাউণ্ট ইনিচিয়েল ষ্টেজতে চবৰ পৰা লৈ পিছত যাতে সুধি থাকিব নালাগে